নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল মেথছ জ্ঞান বাই বিপিনলৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ কিতাপত থকা চেপ্টাৰ 2 ফাৰ্ষ্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল নামৰ চেপ্টাৰটিৰ এক্সাৰচাইজ 2.2ৰ এই কুৱেশ্যনবোৰ ছল্ভ কৰিবলৈ চেষ্টা কৰিম। তো আহা আমি এটা এটাকৈ ছল্ভ কৰিবলৈ চেষ্টা কৰোঁ। 1 নম্বৰটো আছে, two numbers are in the ratio 5:7. The smaller number is 12 less than the larger number. Find the numbers. তাৰমানে আমাক কি কৈছে যে দুটা নাম্বাৰ সিহঁতৰ ৰেচিঅ'টো হৈছে তোমাৰ 5:7. আৰু আমাক কণ্ডিশ্যন এটা দিছে কি যে দ্য স্মলাৰ নাম্বাৰ ইজ 12 লেছ দেন দ্য লাৰ্জাৰ নাম্বাৰ। তাৰমানে সৰু সংখ্যাটো ডাঙৰ সংখ্যাটোতকৈ 12 কম। তেতিয়াহ'লে নাম্বাৰ দুটা উলিয়াব লাগে। ছাত্ৰ-ছাত্ৰীসকল, এনেকুৱা যদি আমাক ৰেচিঅ'ত যদি দিয়া থাকে, ৰেচিঅ' বা অনুপাতত যদি দিয়া থাকে, আমি কি কৰিম, ইয়াতে জাষ্ট আমি এটা ভেৰিয়েবল মানে পূৰণ লৈ ল'ম, পূৰণ হিচাপে লৈ ল'ম। যেনে ধৰা এক্স যদি লওঁ আমি 5x আৰু 7ৰ ক্ষেত্ৰত 7x হ'ব। আকৌ যদি বেলেগ যদি তুমি ভেৰিয়েবল লোৱা, যেনে তুমি পি লোৱা, তেতিয়াহ'লে 5p আৰু 7p, আৰু এই দুটাই হ'ব তোমাৰ নাম্বাৰ দুটা। অ'কে, লাষ্টত গৈ আমি ছল্ভ কৰি পেলাই ভেৰিয়েবল যিটো ধৰোঁ, এক্স যদি ধৰোঁ এক্সৰ ভেলুটো পাম, আৰু পি ধৰিলে পিৰ ভেলুটো পাম, আৰু সেনেকৈ আমি সংখ্যা দুটা লাষ্টত উলিয়াব পাৰিম। তো গতিকে আমি প্ৰথমতে ধৰি ল'ম সংখ্যা দুটা 5x, এক্স যদি আমি ভেৰিয়েবলটো ধৰোঁ 5x আৰু 7x হ'ব। আমি নাম্বাৰ দুটা 5x আৰু 7x বুলি ধৰিলোঁ। এতিয়া আমাক কণ্ডিশ্যনটো কি দিয়া আছে যে সৰু সংখ্যাটো স্মলাৰ নাম্বাৰটো, আৰু ইয়াতে স্মলাৰ হ'ব তোমাৰ 5x, যিটোত তোমাৰ ৰেচিঅ'টো সৰু আছে সেইটোৱে তোমাৰ নাম্বাৰটো সৰু হ'ব। গতিকে 5xটো আমাৰ সৰু হ'ব, আৰু এই 5xটো এই ডাঙৰ সংখ্যা 7xতকৈ 12 কম। এতিয়া আমি কি কৰিম, এই 5x আৰু 7x অৰ্থাৎ যি দুটা নাম্বাৰ আছে এই নাম্বাৰ দুটা আমি ইকুৱেল কৰিবলৈ চেষ্টা কৰিম। যদি ইকুৱেল বা সমান কৰিব লাগে, এই যে 12 তোমাৰ ইয়াতে কম হৈ আছে, যদি 12টো যদি এই 5xৰ লগত যদি প্লাছ কৰোঁ, তেতিয়াহ'লে এই ডাঙৰটোৰ সমান হ'ব। নাইবা যদি আমি 12টো যদি এই 7x অৰ্থাৎ ডাঙৰ সংখ্যাটোৰ পৰা যদি আমি মাইনাছ কৰি দিওঁ, তেতিয়া এই 5xৰ সমান হ'ব। অ'কে, তো আমি লিখিম, এতিয়া আমি ইকুৱেশ্যনটো পাই গ'লোঁ। এতিয়া আমি ইয়াক ছল্ভ কৰিম। তো আমি কি কৰিম, আমাৰ হেণ্ড চাইডত আমি 5xটো ৰাখিলোঁ, প্ৰথমতে 12টো লৈ যাম, 7x, এই 12টো প্লাছ হৈ আছে, ইফালে আহিলে মাইনাছ হৈ গ'ল। অ'কে, এতিয়া আমি 7xটোক লেফ্ট চাইডত লৈ আহিম। এইটো প্লাছ হৈ আছে, একো চিন নাই, মানে আগত প্লাছ হৈ আছে, তো ইফালে আনিলে মাইনাছ হ'ব। ইকুৱেল টু ইফালে ৰাইট হেণ্ড চাইডত থাকি যাব -12। তো এনেকুৱা হৈ গ'ল। এতিয়া তো আমাৰ কি হৈ যাব, যিহেতু 7x ডাঙৰ, তাৰ আগত মাইনাছ আছে, চিনটো মাইনাছ হ'ব, আৰু 7ৰ পৰা 5 গ'লে 2, মানে -2x থাকি যাব, আৰু ৰাইট হেণ্ড চাইডত -12। এতিয়া আমাক যিহেতু এক্সৰ ভেলিউটোহে লাগে, তো আমাৰ এই যে 2 আছে নহয়, 2টোক আমি ৰাইট চাইডত লৈ যাম, আৰু ৰাইট চাইডত লৈ গ'লে যিটো তোমাৰ চিন আছে, এই চিনটোকো 2ৰ লগতে লৈ যাম, অৰ্থাৎ -2 আমি ৰাইট চাইডত লৈ যাম। আৰু -2 যিহেতু এক্সৰ লগত পূৰণ বা ইনটু হৈ আছে, ৰাইট চাইডত গ'লে ডিভাইড হ'ব, আৰু ডিভাইড মানে তলত যাব, -12ৰ তলত -2 হ'ব। এতিয়া আমি ইয়াক কি কৰিম, কটাকটি কৰিম। প্ৰথমতে চিনটো আমি কেঞ্চেল কৰিব পাৰোঁ, যদি তলে ওপৰে যদি মাইনাছ চিন থাকে, মাইনাছ মাইনাছ কেঞ্চেল গ'ল। এতিয়া 2ৰে 12ক আমি কাটিম, 2 6 গুণ 12, তাৰমানে আমি কি পাই গ'লোঁ, x = 6 পাই গ'লোঁ। এতিয়া x6 যেতিয়া আমি পাই গ'লোঁ, তেতিয়া আমি নাম্বাৰ দুটাও উলিয়াব পাৰিম। আমি নাম্বাৰ দুটা কি ধৰিছিলোঁ, এইটো এটা 5x আৰু এটা 7x, তাৰমানে এক্সৰ ভেলু যে 6 পালোঁ নহয়, এই 5ৰ লগত আমি 6 পূৰণ কৰিম, লগতে 7ৰ লগত 6 পূৰণ কৰিম, তেতিয়াই আমি নাম্বাৰ দুটা পাই যাম। Therefore, the two numbers are 5x, গতিকে 5 × 6 = 5 6 গুণ 30 হ'ব এটা, আৰু এটা আছিলে আমাৰ 7x মানে 7 × 6, 7 6 গুণ 42।
তো গতিকে এই দুটাই হ'ল আমাৰ নাম্বাৰ দুটা মানে 30 আৰু 42 এইটো ইয়াৰ আনসাৰ নেক্সট 2 নাম্বাৰটো দিয়া আছে sum of 3 consecutive even numbers is 48 find the numbers তাৰমানে আমাক কি কৈছে sum মানে যোগফল তাৰপিছত কাৰ যোগফল 3 consecutive even numbers মানে যুগ্ম সংখ্যা জোৰা জোৰা যেনে তোমাৰ 2 4 6 8 10 12 14 এনেকুৱাবিলাক হৈছে even numbers আৰু আমাক এটা শব্দ কৈছে কি consecutive মানে হ'ল ক্ৰমিক ওকে তো প্ৰথমটো যদি 2 হয় তাৰ পিছৰটো তোমাৰ যুগ্ম সংখ্যা কি হ'ব 4 তাৰ পিছৰটো হ'ব 6 তাৰ পিছৰটো হ'ব 8 এনেকুৱাবিলাক তোমাৰ সিৰিয়ালি যেটো আমি যাই থাকিম সেইবিলাককে তোমাৰ কনজিকিউটিভ বুলি কোৱা হয় গতিকে আমি প্ৰথমটো যদি 2 ধৰো তাৰ পিছৰটো হৈছে 4 এটা 2 আৰু 4 ৰ মাজৰ ডিফাৰেন্স কিমান অৰ্থাৎ 2 ৰ লগত কিমান যোগ কৰিলে আমি 4 টো পাম 2 যোগ কৰিব লাগিব তাৰ পিছত 4 ৰ পিছত আছে 6 4 ৰ লগত 2 যোগ কৰিলে আমি 6 টো পাম তাৰ পিছত 6 ৰ লগত আকৌ 2 যোগ কৰিলে আমি 8 পাম তাৰ মানে প্ৰতিটো যুগ্ম সংখ্যাৰ পৰৱৰ্তী যুগ্ম সংখ্যাটো পাবলৈ হলে প্ৰথমটোৰ লগত 2 যোগ কৰিব লাগিব ওকে তো আমি এনেকৈ তিনিটা আমি যি কনজিকিউটিভ তোমাৰ ইভেন নাম্বাৰছ দিয়া আছে সেইকেইটা আমি ধৰি লম তো আমি কনজিকিউটিভ ইভেন নাম্বাৰছ তিনিটা ধৰি লম প্ৰথমটো যদি x ধৰো তাৰ পিছৰটো পাবলৈ হলে x ৰ লগত 2 প্লাস কৰিব লাগিব আকৌ নেক্সটটো পাবলৈ হলে ইয়াৰ লগত 2 প্লাস কৰিব লাগিব 2 প্লাস কৰা মানে এটো 4 হৈ যাব তাৰ মানে x plus 4 গতিকে এই তিনিটা তোমাৰ consecutive even numbers এতিয়া আমাক কি দিছিলে sum of 3 consecutive even numbers is 48 মানে এই তিনিটা consecutive even numbers plus কৰিলে 48 হ'ব তো according to the question আমি এই তিনিটা প্লাস কৰি প্লাই equal to 48 দেখাম x এটা তাৰপিছত x plus 2 এটা আৰু এটা x plus 4 equal to 48 বাস এটো আমি এতিয়া সলভ কৰিম তোমাৰ x কেটা প্লাস কৰো x এটা তিনটা x মানে 3x ঠিক তেনেকৈ 2 আৰু 4 আছে 2 আৰু 4 প্লাস কৰিলে তোমাৰ হ'ব 6 equal to 48 এতিয়া আমি কি কৰিম এই প্লাস 6 টুক রাইট হ্যান্ড সাইডত লৈ যাম মাইনাস হৈ যাব এনেকুৱা হৈ গল তাৰ পিছত আমি এক লাইনতে কৰিব পাৰিম যেনিবা আমি এটো মাইনাস কৰি লম 48 ৰ পৰা 6 গলে তোমাৰ কিমান হ'ব 42 হ'ব আৰু যেহেতু 3 টো তোমাৰ x ৰ লগত ইনটু হৈ আছে হিফালে গলে ডিভাইড হ'ব ডিভাইড মানে তলত যাব অৰ্থাৎ এনেকুৱা আমি আগতে টানি লব পাৰো মানে এটা আমাৰ ফ্ৰেকশন হ'ব 48 ৰ পৰা 6 মাইনাস কৰিলে হ'ব তোমাৰ 42 3 টো গৈ তলত যাব যেহেতু ডিভাইড হ'ব এতিয়া আমি ইয়াক কটাকটি কৰিব পাৰো 42 তাৰ মানে তুমি 3 ৰে ডিভাইড কৰা নিচিনা হ'ব তুমি বুজি নাপালে ডিভাইড কৰিও লব পাৰিবা তো আমি কটাকটি কৰিম 3 ৰে 4 ৰ কাৰণে একবাৰ যাব মানে 3 1 গুণ 3 4 ৰ পৰা 3 গলে 1 থাকিব আৰু এই 2 টো লৈ লম মানে 12 হ'ব 3 4 গুণ 12 মানে 3 14 গুণ 42 এনেকুৱা নিচিনা হৈ গল ওকে ইয়াত আমি কি কৰিম x টো ৰাখাই নাই আমি x টো ৰাখিব লাগিব ওকে তো তাৰ মানে আমি কি পাই গলো therefore x equal to a 14 টো আমি পাই গলো এটা x 14 পালো মানে প্ৰথমটো আমি ইভেন নাম্বাৰ পালো 14 তাৰ পিছৰটো হ'ব x + 2 অৰ্থাৎ 14 ৰ লগত 2 প্লাস কৰিলে 16 আৰু নেক্সটটো হ'ব 16 ৰ লগত আকৌ 2 প্লাস কৰিব লাগিব মানে 18 হ'ব নাইবা 14 ৰ লগত এই 4 প্লাস কৰিম x ৰ লগত 4 প্লাস গতিকে 14 ৰ লগত 4 প্লাস কৰা মানে 18 হ'ব ওকে গতিকে 3 consecutive numbers কেইটা হ'ব প্ৰথমটো তোমাৰ 14 নেক্সটটো হ'ব 16 and নেক্সটটো হ'ব 18 বাস 18 ইটা ইয়াৰ consecutive even numbers ইয়াৰ পিছত 3 নাম্বাৰটো দিয়া আছে divide rupees 17500 among 3 persons in the ratio 1:2:4 find the amount that each person will get তাৰ মানে আমাক কি কৈছে যে এই আমাৰ যেটো
17,500 টকা আছে এই 17,500 টকা কি কৈছে 3জন মানুহৰ মাজত ভগাই দিব দিছে আৰু কেনেকৈ ভগাই দিব কৈছে এইটো অনুপাতত এইটো ৰেচিঅ'ত 1:2:4 তাৰ মানে প্ৰথমজনে যদি 1 ভাগ পায় দ্বিতীয়জনে 2 ভাগ পাব আৰু তৃতীয়জনে পাব 4 ভাগ ওকে তাৰ পিছত কৈছে কি যে প্ৰতিজনে কিমানকৈ টকা পাব সেইটো আমাক উলিয়াব দিছে তো আমি ইয়াতো ধৰি লম আমি যিকোনো ভেৰিয়েবল আমি ইহঁতৰ লগত পূৰণ কৰি লৈ লম যদি x টো লম প্ৰথমৰটো তোমাৰ 1x হ'ব 1x মানে সিম্পলি x লিখিম তাৰ পিছৰটো 2x তাৰ পিছৰটো 4x হ'ব আৰু লাষ্টত আমি এই তিনটা প্লাস কৰি দিম প্লাস কৰিলে ইমান হ'ব তাৰ পিছত আমি সলভ কৰিম লাষ্টত গৈ x ৰ ভ্যালু পাম আৰু সেইটো গৈ পেলাই আমি এমাউন্টটো কিমান হ'ব আমি তাৰ পৰা উলিয়াব পাৰিম তো আমি এনেকৈ ধৰিম let the amount that each person will get be তাৰ মানে প্ৰতিজনে পাবলগীয়া এমাউন্ট কেইটা হল ধৰা হল প্ৰতিজনে পাবলগীয়া টকাৰ পৰিমাণ হল প্ৰথমটো হ'ব 1x মানে কেৱল x লিখিম তাৰ পিছৰটো হ'ব 2x আৰু লাষ্টৰটো হ'ব 4x হৈ গল এতিয়া যেহেতু প্ৰথমজনে x এমাউন্ট পাব দ্বিতীয়জনে 2x এমাউন্ট পাব আৰু তৃতীয়জনে 4x এমাউন্ট পাব আৰু এই তিনটা এমাউন্ট যোগ কৰিলে বা প্লাস কৰিলে তোমাৰ এই 17,500 হ'ব লাগিব গতিকে লিখিম therefore এটা প্লাস কৰি ইকুয়াল টু 17,500 এটা x দুটা x আৰু চাৰিটা x প্লাস কৰিলে কেইটা x হৈ যাব 2 1 3 3 4 7 7x হ'ব আৰু ইকুয়াল টু ইমান যেহেতু আমাক x লাগে আমি x টো লেফট হ্যান্ড সাইডত ৰাখিম 7 আমি ৰাইট হ্যান্ড সাইডত লৈ যাম ইয়াতে ইনটু আছে ৰাইট হ্যান্ড সাইডত কলে ডিভাইড হ'ব তো আমি হাতেৰে কাটিম যাব লাগে চাই লওঁ আমি 17 ৰ কাৰণে তোমাৰ 7 2 গুণ 14 দুইবাৰ যাব থাকিব 3 5 হ'ব তোমাৰ 35 7 5 গুণ 35 আৰু শূন্য দুটা ওপৰত যাব অৰ্থাৎ 7 2 গুণ 14 35 হ'ব 7 5 গুণ 35 আৰু শূন্য দুটা আহি যাব তাৰ মানে আমি কি পালো 2500 অৰ্থাৎ x equal to 2500 এটা x আমি 2500 পালো মানে আমি প্ৰত্যেকৰ এমাউন্টটো পাই যাম আমি এনেকৈ লিখিম therefore the amount that each person will get are the প্ৰতিজনে পোৱা টকাৰ পৰিমাণ হল প্ৰথমজনে তোমাৰ x আছিলে 1x বা x আছিলে গতিকে 2500 হ'ব আমি रुपीस টো দিম আগত रुपीस ইমান পাব দ্বিতীয়জনে কিমান পাব 2x মানে 2 into 2500 গতিকে 2500 যদি আমি 2 ৰে পূৰণ কৰো তেতিয়া হ'ব 5000 হ'ব रुपीस দিব লাগিব रुपीस 5000 n আৰু নেক্সট টো পাব 4x মানে আমি 25ক 4 ৰে পূৰণ কৰিম 25 4 গুণ 100 অৰ্থাৎ 10000 হৈ যাব रुपीस 10,000 গতিকে তিনিওজনে ইমানকে এমাউন্ট বা টকা পাব ইয়াৰ পিছত 4 নাম্বাৰটো দিয়া আছে the perimeter of a rectangular playground is 280 meter and its length is 2 meters more than twice its breadth find the length and breadth of the playground তাৰ মানে আমাক কি কৈছে ৰেক্টেংগুলাৰ মানে এনেকুৱা নিচিনা ৰেক্টেংগুলাৰ বা আয়তাকৃতিৰ এখন কি কৈছে খেলপথাৰ প্লেগ্ৰাউণ্ড মানে খেলপথাৰ আৰু ইয়াৰ পেৰিমিটাৰটো বলে 280 মিটাৰ পেৰিমিটাৰ মানে তোমাৰ এই প্লেগ্ৰাউণ্ডখনৰ টোটেল দূৰত্ব তুমি যদি এটা মূৰৰ পৰা যদি তুমি জুখিবলৈ আৰম্ভ কৰা পুনৰ এনেকৈ ঘূৰি আহি এইটো মূৰলৈকে যিমান দূৰ হ'ব সেইটোই হ'ল ইয়াৰ পেৰিমিটাৰ ওকে বা টোটেল তোমাৰ যে চাৰিটা সাইড আছে চাৰিটা সাইডৰ তোমাৰ সাম বা যোগফলটোই হ'ল তাৰ পেৰিমিটাৰ এতিয়া আমাক কি বুলি কৈছে কন্ডিশন দিছে আমাক ইয়াৰ লেংথ এইটো লেংথটো কি বুলি কৈছে তোমাৰ যেটো তোমাৰ তাৰ ব্ৰেথ আছে ব্ৰেথৰ টুৱাইস মানে 2 গুণ 2 ৰে পূৰণ কৰিব লাগিব 2 গুণত কয়ো 2 বেছি বুলি কৈছে অৰ্থাৎ আমি যদি তাৰ যদি ব্ৰেথটো যদি x বুলি ধৰো তেতিয়া হলে তাৰ লেংথটো হ'ব এই x ৰ 2 গুণ মানে 2x
আৰু 2x কৰিলে অৰ্থাৎ 2 গুণ কৰিলে যিমান হ'ব তাতকৈও যেহেতু 2 বেছি বুলি কৈছে more than 2 more বুলি কৈছে নহয় তো গতিকে আমি 2 ইয়াতে প্লাস কৰিব লাগিব ওকে তাৰ মানে আমি এই ৰেক্টেংগুলাৰ প্লেগ্ৰাউণ্ডখনৰ আমি ব্ৰেড x পালো আৰু লেংথ পালো 2x plus 2 এতিয়া ইয়াৰ পৰা আমাক কি উলিয়াব দিছে find the length and breadth of the playground অৰ্থাৎ এই ৰেক্টেংগুলাৰ প্লেগ্ৰাউণ্ডখনৰ লেংথ আৰু ব্ৰেডটো উলিয়াব দিছে ওকে আমি ইয়াতে ধৰি ল'ব লাগিব এতিয়া আমি কাক ধৰিম যেটো নাজানো সেটো ধৰিম আমি কোনটো নাজানো আমি ব্ৰেডটো নাজানো ওকে ব্ৰেডটো নাজানো তাক আমি x বুলি যদি ধৰো তেতিয়া হলে আমাক যেটো কন্ডিশন দিছে সেই কন্ডিশনৰ পৰা আমি লেংথটো উলিয়াব পাৰিম গতিকে আমি ইয়াতে let the bread be x তো আমি ব্ৰেডটো x ধৰিলো তেতিয়া হলে the length will be মানে লেংথটো হ'ব এইটো 2x ৰ লগত 2 প্লাস কৰিব লাগিব ওকে এতিয়া আমি লেংথ আৰু ব্ৰেড পাই গলো আমাক আৰু এটা কন্ডিশন দিয়া আছে কি যে মানে দিয়া আছে আমাক পেৰিমিটাৰ দিয়া আছে 280 মিটাৰ তো আমি এনে কৈ লিখিম given বুলি লিখিম given perimeter of the rectangular playground equal to 280 মিটাৰ এতিয়া আমি কি কৰিম ৰেক্টেংগুলাৰ পেৰিমিটাৰ উলিওৱা ফৰ্মুলাটো লিখিম সেইটো হল তোমাৰ কি আছিল 2 into l plus b equal to 280 হ'ব আৰু 2 into l plus b l মানে লেংথ b মানে ব্ৰেড গতিকে 2 l মানে কিমান 2x plus 2 আৰু ব্ৰেড মানে x এতিয়া আমি এইটো সলভ কৰিলে আমি x ৰ ভ্যালু পাম তো কি কৰিম এই 2 হৈছে তোমাৰ এই ব্ৰেকেটৰ ভিতৰত যি আছে সেইখিনিৰ লগত পূৰণ হৈ আছে ইনটু হৈ আছে ৰাইট হ্যান্ড সাইডত লৈ গলে ডিভাইড হ'ব তো গতিকে আমাৰ এই ব্ৰেকেটৰ ভিতৰত থকাখিনি আমি লেফট হ্যান্ড সাইডত ৰাখিম গতিকে আমাৰ হ'ব 2x plus 2 plus x equal to 280/2 এনেকুৱা হৈ গ'ল ইয়াক আমি কটাকটি কৰিব পাৰো কটাকটি যদি কৰা তোমাৰ 2 ৰ কাৰণে 2 দি একবাৰ যাব 8 ৰ কাৰণে তোমাৰ 4 বাৰ আৰু ইয়াতে 0 তাৰ মানে আমাৰ কি হৈ গ'ল এবাৰ আমি কি কৰিম 2x আৰু ax আমি প্লাস কৰি দিম 3x হ'ব লগতে এই দুইটোক আমি ৰাইট হ্যান্ড সাইডত লৈ গলে মাইনাস হ'ব মানে আমাৰ কটাকটি কৰাৰ পিছত থাকি গল 140 আৰু এই দুইটো ইফালে মাইনাস নেক্সট লাইনত আমাৰ কি হ'ব 140 ৰ পৰা যদি আমি 2 মাইনাস কৰি দিও তেতিয়া কি হ'ব তোমাৰ 138 লগতে এই 3 টো গৈ তোমাৰ ইফালে ডিভাইড হ'ব যেটো ইয়াতে ইনটু হৈ আছে মানে তলত যাব এটো 3 গল 140 ৰ পৰা 2 মাইনাস কৰিলে হ'ব তোমাৰ 138 এনেকুৱা হৈ গল ইয়াতে x থাকিব এতিয়া আমি ইয়াক কটাকটি কৰিম কটাকটি কৰিলে তোমাৰ কি হ'ব 3 ৰে 13 ৰ কাৰণে তোমাৰ কাটিব পাৰিম আমি 3 4 গুণ 12 3 4 গুণ 12 13 ৰ পৰা যেতিয়া 12 বিয়োগ কৰিম থাকিব 1 এই 8 টো লৈ ললে হ'ব 18 3 6 গুণ 18 তাৰ মানে x equal to 46 পাম x equal to 46 পালো x 46 পালো মানে আমি ব্ৰেড পাম 46 মিটাৰ আৰু বাকি লেংথ খিনি আমি 2x plus 2 ৰ পৰা পাই যাম তো আমি এনেকৈ লিখিম ব্ৰেড equal to 46 মিটাৰ and length equal to আমাৰ 2x plus 2 আছিলে গতিকে 2x আমি 46 পাইছো 2 আৰু 46 আমি ইনটু কৰিম তোমাৰ কিমান হ'ব 40 হলে তোমাৰ 40 দুগুণ 80 আৰু 6 দুগুণ 12 মানে তোমাৰ 92 plus 2 গতিকে তোমাৰ কি 92 আৰু 2 প্লাস কৰিলে হ'ব 94 ইমান মিটাৰ অৰ্থাৎ আমি কি পালো ব্ৰেড 46 মিটাৰ পালো আৰু লেংথ 94 মিটাৰ পাই গলো এটো ইয়াৰ আনসাৰ ইয়াৰ পিছত 5 নম্বৰটো আছে
the units place digit of a 2-digit number is 5. The number is 5 times the sum of the digits. Find the number. তাৰমানে আমাক কি কৈছে the units place digit of a 2-digit number. তাৰমানে আমাক দুটা অংক থকা এটা সংখ্যা যেনে ধৰা 25 25ত তোমাৰ 2 আৰু 5 এই দুটা অংক আছে গতিকে 25টোক তোমাৰ 2-digit নাম্বাৰ বুলি কোৱা হয় 2-digit নাম্বাৰ তোমাৰ 10 ৰ পৰা 99 লৈকে আছে ওকে তো এই 2-digit নাম্বাৰ ধৰিলো আমি ইয়াতে 25 এটা ললো এই 25ৰ এইটো হল তোমাৰ 5টো এককৰ অংক আৰু ইংলিছত ইউনিটস প্লেস ডিজিট বুলি কোৱা হয় মানে ইউনিটস ডিজিট আৰু এইটো অসমীয়াত দহকৰ অংকটোক কোৱা হয় টেন্স TENS এই টেন্সৰ ডিজিট দহকৰ অংক তো আমাক কি বুলি কৈছে তো ইউনিটস প্লেস ডিজিট অফ এ 2-digit নাম্বাৰ ইজ 5 মানে এই এককৰ তোমাৰ ইউনিটস প্লেস মানে এককৰ অংকটো 5 দিয়া আছে ওকে তাৰ পিছত কৈছে the number is 5 times যেটো আমাৰ সংখ্যা হ'ব লাষ্টত গৈ যেটো আমাৰ সংখ্যা হ'ব the number is 5 times the sum of the digits এই যি দুটা আছে মই তো জাস্ট এক্সাম্পল লৈছো 25 যে হ'ব তেনেকুৱা নাই তেনেকুৱা নহয় তো গতিকে যেটো ডিজিট তোমাৰ যেটো নাম্বাৰ হ'ব সেই নাম্বাৰৰ যি দুটা ডিজিট থাকিব এই ডিজিট দুটা প্লাস কৰিলে যিমান হ'ব তাৰ তোমাৰ 5 গুণ হ'ব 5 টাইমছ হ'ব এই নাম্বাৰটো ওকে অৰ্থাৎ নাম্বাৰটো হ'ব এই ডিজিট কেইটাৰ যেটো যোগ কৰি আমি যেটো পাম তাৰ 5 গুণ 5 ৰে পূৰণ কৰিব লাগিব ওকে লাষ্টত কৈছে ফাইন্ড দা নাম্বাৰ তো আমি ইয়াতে কি কৰিম আমি নাম্বাৰটো জানিবলৈ হলে আমাৰ ডিজিট দুটা জানিব লাগিব তো আমাক এটা দিয়াই আছে ইউনিটস প্লেস ডিজিটটো তো 5 দিয়াই আছে তেতিয়া আমি এই টেন্সৰ ডিজিটটো জানিব লাগে আৰু এটো আমি ধৰি লম তো আমি এনেকৈ ধৰি ললো let the tens place digit be x যেতিয়া আমি x আমি অৰ্থাৎ টেন্স প্লেস আমি দহকৰ অংকটো x বুলি জানিলো লগতে এককৰ অংকটো তোমাৰ 5 দিয়া আছে গতিকে আমাৰ নাম্বাৰটো কি হ'ব 25 টো পাবলৈ আমি কি কৰিব লাগে তোমাৰ ভাল হ'ব 10 into 2 plus 5 এতিয়া চাবা 10 into 2 মানে 10 2 গুণ 20 আৰু যোগ 5 20 আৰু 5 যোগ কৰিলে 25 গতিকে আমাৰ যেটো তোমাৰ দহকৰ অংক থাকিব তাৰমানে টেন্সৰ আমি ডিজিট যেটো আমি লৈছো ইয়াতে x লৈছো তাক আমি 10 ৰে পূৰণ কৰিম আৰু লগতে এই 5 টো প্লাস কৰি দিম তেতিয়া আমাৰ এইটো হৈ যাব নাম্বাৰ গতিকে আমি লিখিম the number will be 10 into x মানে দহকৰ অংকটোক আমি 10 ৰে পূৰণ কৰিম লগতে প্লাস কৰিম এককৰ অংকটো আমাক 5 দিয়াই আছে 5 equal to 10 আৰু x পূৰণ কৰিলে তোমাৰ 10x হ'ব আৰু প্লাস 5 গতিকে 10x plus 5 এইটো হল আমাৰ নাম্বাৰ যেটো আমাক উলিয়াব দিছে এতিয়া আমাক এটা কন্ডিশন দিছে কি দিছে যে the number is 5 times the sum of the digits তাৰমানে আমাৰ যেটো সংখ্যা হ'ব অৰ্থাৎ এই সংখ্যাটো 5 গুণ হ'ব কাৰ 5 গুণ হ'ব তোমাৰ এই অংক কেটা অংক মানে তোমাৰ কি কি এটা হল তোমাৰ x আৰু এটা হল 5 এই দুটা প্লাস কৰিলে যিমান হ'ব তাক আমি কি কৰিম 5 ৰে পূৰণ কৰিলে তোমাৰ এই নাম্বাৰটোৰ সমান হৈ যাব তো আমি সাম অফ দি 2 ডিজিটস তো আমি উলিয়াই লওঁ ডিজিট দুটা তাৰমানে আমি প্লাস কৰিম এটা হল তোমাৰ x আৰু এটা হল 5 তাৰমানে x plus 5 ওকে এটা এই তো আমি এনেকৈ লিখিম according to the question প্ৰশ্ন মতে কি 10x plus 5 সমান হ'ব এই নাম্বাৰটো কাৰ সমান হ'ব এই x plus টোৰ 5 গুণ অৰ্থাৎ 5 into x plus 5 এইটো হ'ব তো আমাৰ এইটো এটা ইকুৱেশ্যন হৈ গ'ল এইটো আমি এটা সলভ কৰিম এইটো এনেকৈ থাকিব এই 5 টোক দুইটাৰ লগতে একবাৰ পূৰণ কৰি ল'ব লাগিব 5 আৰু x পূৰণ কৰিলে তোমাৰ 5x হ'ব প্লাস প্লাস 5 আৰু 5 পূৰণ কৰিলে 5 5 গুণ 25 নেক্সট আমি এই x লগা পদটো বা টাৰ্মটো আমি লেফট সাইডত লৈ আনিম এটো প্লাস হৈ আছে ইফালে আনিলে তোমাৰ মাইনাস হ'ব লগতে এই 5 টোকো আমি ৰাইট হ্যান্ড সাইডত লৈ যাম ৰাইট হ্যান্ড সাইডত যি থাকি গল হিটো আগতে লিখিম 5x টো আনিলে 25 থাকি যাব লিখি ললো প্লাস আছিল মানে
অকল 25 লিখিম ইয়াতে চিনটো লিখা নাই যদিও প্লাছ চিনটো আছে বুলি ধৰি ল'ব পাৰি ওকে নেক্সট এই প্লাছ 5টোক লৈ গ'লে মাইনাছ 5 হৈ গ'ল নেক্সট আমাৰ 10টা এক্সৰ পৰা 5টা এক্স বিয়োগ কৰিলে থাকিব তোমাৰ 5টা এক্স 25ৰ পৰা 5 গ'লে তোমাৰ 20 থাকিব গতিকে x ইকুৱেল টু কি হ'ব 5টো ইয়াতে পূৰণ ইফালে গ'লে হৰণ হ'ব হৰণ মানে তলত যাব 5 4 গুণ 20 গতিকে আমি কি পালোঁ x ইকুৱেল টু 4 x ইকুৱেল টু 4 পালোঁ মানে আমি তোমাৰ এই দশকৰ অংকটো পাই গ'লোঁ টেন্স প্লেছ ডিজিটটো আমি পাই গ'লোঁ তেতিয়াহ'লে আমি এতিয়া নাম্বাৰটো উলিয়াব পাৰিম তো আমি এনেকৈ লিখিম therefore tens place digit equal to 4 x 4 পালোঁ মানে এইটো দশকৰ অংকটো 4 গতিকে নাম্বাৰটো আমাৰ হ'ব কি আছিলে আমাৰ এই নাম্বাৰটো তোমাৰ 10x plus 5 আছিলে তো আমি এইটো একবাৰ লিখি ল'ম তো ইয়াতে আমি 10x মানে 10 into x আৰু x মানে 4 পাইছোঁ 10 4 গুণ 40 plus 5 equal to 45 তো গতিকে আমাৰ এই নাম্বাৰটো হ'ল 45 যেটো আমাক নাম্বাৰ উলিয়াব দিছিলে ওকে এইটো ইয়াৰ আনসাৰ ইয়াৰ পিছত 6 নাম্বাৰটো দিয়া আছে the length of a first side of a scalene triangle is 2 cm more than that of third side and the length of second side is 5 cm less than twice that of the third side. If the perimeter of the triangle is 29 cm, determine the length of the sides of the triangle. তো আমাক কি বুলি কৈছে এটা স্কেলিন ট্ৰায়াঙ্গল মানে বিষম বাহু ত্ৰিভুজ আৰু বিষম বাহু ত্ৰিভুজ মানে ইয়াৰ যে তিনিটা সাইড আছে তিনিওটা সাইডে তোমাৰ বেলেগ বেলেগ মানে এটা সাইডো বেলেগ সাইডৰ লগত সমান নহয় বা নিমিলে বেলেগ বেলেগ ওকে তো আমাক কি বুলি কৈছিলে যে কন্ডিশনটো যে ফার্স্ট সাইডটো তোমাৰ থার্ড সাইডত কৈ বলে 2 সেন্টিমিটার বেছি আমি এটা কোনটো ফার্স্ট কোনটো সেকেন্ড কোনটো থার্ড ধৰিম তো প্ৰথমত যেটো আছে এটুক আমি ফার্স্ট সাইড বুলি ধৰিম এটো দীঘল তাৰ পিছত এটো সেকেন্ড সাইড আৰু এটো থার্ড সাইড যেটো আমি থার্ড সাইডটো নাজানো গতিকে আমি থার্ড সাইডটোক আমি x বুলি ধৰিম তো আমি এনেকৈ থার্ড সাইডটো x বুলি ধৰি ললো এতিয়া আমাৰ ফার্স্ট সাইডটো কি হ'ব থার্ড সাইডত কৈ 2 সেন্টিমিটার বেছি বুলি কৈছে গতিকে আমাৰ এটো ফার্স্ট সাইড হলে তোমাৰ থার্ড সাইডৰ লগত 2 সেন্টিমিটার আমি প্লাস কৰিব লাগিব গতিকে x ৰ লগত 2 প্লাস কৰিলে x plus 2 হ'ব the first side will be x plus 2 আকৌ কৈছে আমাক এতিয়া এই সেকেন্ড সাইডটো তোমাৰ থার্ড সাইডৰ টুৱাইছত কৈ 5 সেন্টিমিটার লেস বুলি কৈছে অৰ্থাৎ তোমাৰ যি থার্ড সাইড আছে তাক আমি 2 ৰে পূৰণ কৰি 2x পাম 2x ৰ পৰা 5 মাইনাস কৰিলে আমি তোমাৰ সেকেন্ড সাইডটো পাই যাম and the second side will be 2x minus 5 এতিয়া আমি যেহেতু তিনিওটা সাইডৰ ভ্যালু পাই গলো আমি ট্ৰায়াঙ্গলটোৰ পেৰিমিটাৰ উলিয়াব পাৰিম আৰু ট্ৰায়াঙ্গলৰ পেৰিমিটাৰ হল তোমাৰ এই তিনিওটা সাইড প্লাস কৰিলে যিমান হ'ব হিমান লগতে আমাক পেৰিমিটাৰ দিয়া আছে 29 সেন্টিমিটাৰ গতিকে আমি এই দুটা ইকুৱেল কৰি আমি ইকুৱেশ্যন বনাই আমি সলভ কৰিলে পাই যাম ইয়াৰ পিছত আমি এনেকৈ লিখিম given perimeter of the triangle equal to 29 centimeter আৰু তোমাৰ ট্ৰায়াঙ্গলৰ পেৰিমিটাৰটো আমি পাম এই তিনিওটা সাইড প্লাস কৰিলে গতিকে আমি তিনিওটা সাইড প্লাস কৰি দিলো তাৰ পিছত আমি কি কৰিলো ব্ৰেকেটটো উঠাই দিলো ব্ৰেকেটটো উঠালে এনেকুৱা হৈ গল তাৰ পিছত আমি কি কৰিলো এই x দুটা x আৰু দুটা x প্লাস কৰিলে 4x লগতে -5 আৰু +2 আছে 5 ৰ পৰা 2 গলে 3 ডাঙৰটোৰ আগত যেটো মাইনাস আছে মাইনাস হ'ব গতিকে -3 = 29 এতিয়া আমি কি কৰিম এই -3 টোক আমি ৰাইট সাইডত লৈ গলে প্লাস হ'ব গতিকে 4x = 29 + 3 তাৰ পিছত ইয়াতে আমি x টো ৰাখিম 4 টো আমি হিফালে লৈ যাম লগতে 29 আৰু আমি 3 প্লাস কৰিম 29 আৰু 3 প্লাস কৰিলে কিমান হ'ব 32 আৰু লগতে এই 4 টো x ৰ লগত ইনটু হৈ আছে ৰাইট সাইডত গলে ডিভাইড হ'ব
4ৰে 32ক আমি কাটিব পাৰিম 4 8 গুণ 32 তাৰ মানে আমি x ইকুয়াল টু পাই গলো 8 এটা x ইকুয়াল টু 8 পালো মানে আমি তিনিটা সাইডৰ ভ্যালু উলিয়াব পাৰিম Therefore, the required length of the sides of the triangle are first side to asile tomar x plus 2 tar mane 8 plus 2 gotike tomar 10 cm tar pisot second centimeter to asile 2x minus 5 2x mane tomar x hol tomar 8 nohoy gotike 2 into 8 minus 5 ইকুয়াল টু কিমান হ'ব 8 গুণ 16 16 ৰ পৰা যদি 5 আমি মাইনাস কৰো কিমান হ'ব 11 11 সেন্টিমিটার and the third তোমার সাইড টু হল x x মানে আমি কিমান পাইছো 8 সেন্টিমিটার তো আমাৰ এনেকৈ আমি পাই গলো তোমাৰ তিনিটা সাইডৰ ভ্যালু ছাত্ৰছাত্ৰীসকল ভিডিঅটো ইমানতে সামৰিম তো বাকি কেইটা মই পিছৰটো ভিডিঅ'ত সলভ কৰি দিবলৈ চেষ্টা কৰিম তো গতিকে ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিবা লগতে কিবা প্ৰশ্ন থাকিলে কমেন্ট কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ